মস্ফিক আপুনি বৰ্তমান গুৱাহাটীৰ কোনটো স্থানত উপস্থিত আছে তাত বানৰ প্ৰকোপ কেনেকুৱা এতিয়া নিৰুপল চাওক মই বৰ্তমান ৰুক্মিণী গাঁৱত আছোঁ গতিকে ৰুক্মিণী গাঁও মই যি নিশাৰ পৰিৱেশটো এই মুহূৰ্তত মই ND24 দৰ্শকসকলক দেখাই ল'বলৈ চেষ্টা কৰিছোঁ আৰু এই মুহূৰ্তটো যদি আপুনি যদি নিৰুপল চাই তাৰ সমান্তৰালভাৱে মই দৰ্শকসকলকো দেখাইছোঁ একেই পৰিৱেশ একেই এটা অৱস্থা গতিকে এই মুহূৰ্তটো মই সমগ্ৰ যদি আমি যদি ৰুক্মিণী গাঁৱৰ কথা যদি কওঁ অন্ধকাৰচ্ছন্ন ইয়াত কোনো ধৰণৰ ইয়াত বিদ্যুৎ সংযোগ নাই গতিকে ইয়াত বিদ্যুৎ কাটি দিয়া হৈছে গতিকে ইয়াৰ যিখিনি মানুহ আছে সেই মানুহখিনিৰ অৱস্থা কি হৈছে আমি অকণমান সেইখিনি কথাও আমি অকণমান বুজ ল'ম গতিকে এই মুহূৰ্তত মই যিহেতু ৰুক্মিণী গাঁৱত আছোঁ গতিকে ৰুক্মিণী গাঁৱত আমি দিনৰ ভাগতো আমি ইয়াৰ পৰিৱেশ দেখাইছিলোঁ আচলতে ইয়াত কেনেধৰণে ৰাবাৰ বোটে ইয়াত মানুহে অহা যোৱা কৰিছিলে বা যাতায়াত কৰিছিলে গতিকে এই মুহূৰ্তত মোৰ সতীৰ্থ ৰূপম আছে যিটো মূল পথ এই মুহূৰ্তত মই মূল পথটোৰ ওপৰত আছোঁ মূল পথটোৰ ওপৰতো এককাল পৰ্যন্ত পানী আৰু ইয়াত কোনো ধৰণৰ এতিয়া ইয়াতে বিজুলীৰ সংযোগ ইয়াতে কাটি দিয়া হৈছে আৰু ইয়াত সকলো লোকে হাতে হাতে টৰ্চ লৈ এনেধৰণে ওলাই আহিব লগা হৈছে এটা অভাৱনীয় পৰিস্থিতি বুলি ক'ব লাগিব নীলোৎপল গতিকে ইয়াৰ যিসকল স্থানীয় লোকসকল আছে স্থানীয় লোকসকলৰ লগতো আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম আৰু ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম সকলো ঘৰতে আমি দেখিছোঁ মম জ্বলাই এনেধৰণে তেওঁলোকে নিশা কটাব লগা হৈছে আৰু কোনো লোকে এনেধৰণে হাতত টৰ্চ আৰু এখন ছাতি লৈ হাফ পেণ্ট পিন্ধি ওলাই আহিব লগা হৈছে আৰু এটা অভাৱনীয় অবৰ্ণনীয় এটা পৰিস্থিতি বুলি ক'ব লাগিব এই মুহূৰ্তত মই পৰিৱেশটো দেখাইছোঁ ৰুক্মিণী গাঁৱৰ পৰা আৰু স্থানীয় যিসকল লোকসকল আছে মই অকণমান সেই লোকসকলৰ সৈতেও মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম মোৰ সতীৰ্থ ৰূপম আছে এই মুহূৰ্তত মই যিখিনি অঞ্চলত আছোঁ ইয়াতে দোকান আছে আৰু সেই দোকানসমূহত যদি আমি যদি চাওঁ ইয়াত কোনো ধৰণৰ বিজুলী নাই আৰু সকলোৱে মম জ্বলাই এনেধৰণে দোকান দিব লগা হৈছে গতিকে মোৰ সতীৰ্থ ৰূপমে দেখাব আৰু তাৰ সমান্তৰালভাৱে বানৰ যি পৰিস্থিতি বান অহাৰ পাছত যি পৰিস্থিতিৰ সূচনা হৈছে সেই পৰিস্থিতিটো আচলতে অবৰ্ণনীয় বুলি ক'ব লাগিব গতিকে এই মুহূৰ্তত মই দোকানখিনিলৈ আহিছোঁ দোকানখিনিৰ সৈতে অকণমান মই কথা পাতিবলৈ দোকানী আছে গতিকে এই মুহূৰ্তত আপুনি যদি চাই দেখিব ইয়াত একোডাল মমবাতি জ্বলাই এনেধৰণে দোকান দিব লগা হৈছে আৰু ইয়াত 6টা বজাৰ পৰা সন্ধিয়া 6মান বজাৰ পৰা ইয়াতে আপোনাৰ ওচৰলৈ আহিছোঁ দোকানত দেখিছোঁ মমবাতি জ্বলি আছে গতিকে আপোনালোকে এনেধৰণে দোকান দিব লগা হৈছে যথেষ্ট অসুবিধা হৈছে কিমান সময়ৰ পৰা কাৰেণ্ট নাই কাৰেণ্টটো ৰাতিপুৱাৰ পৰাই নাই যথেষ্ট অসুবিধা হৈছে মম জ্বলাই আপোনালোকে থাকিব লগা হৈছে বহুত অসুবিধা হৈছে কাৰেণ্টৰ অসুবিধা পানীৰ অসুবিধা অকণমান যদি ভলিউমটো কমাই দিয়ে সুবিধা হ'ব অকণমান যদি ভলিউমটো কমাই দিয়ে হয় কওকচোন আপোনাৰ সমস্যাখিনি কওকচোন কি হৈছে আপোনালোকে দেখিছোঁ এককাল পৰ্যন্ত পানী দেখিছোঁ আমি কওকচোন কি সমস্যা হৈছে সমস্যা মানে ঘৰে চৰে পানী সোমাইছে ঘৰত পানী ধৰক আৰু বহুতৰে বস্তুবিলাক বেয়া হৈছে কিবা হৈছে তেনেকুৱা ধৰণৰ এতিয়া মম জ্বলাই থাকিব লগা হৈছে দোকানত মম জ্বলাই থাকিব লগা হৈছে গতিকে এটা আচলতে চালেই আচলতে এই দৃশ্যসমূহ চালেই অনুমান কৰিব পাৰি মম বিচাৰি আহিছে আৰু এজন লোক আহিছে দাদা মম বিচাৰি আহিছে উপায় নাই এতিয়া স্মাৰ্ট চিটিত আপোনালোকে এতিয়া মম বিচাৰিব লগা হৈছে চাওক গামোচা পিন্ধি আহিছোঁ উপায় নাই গামোচা এতিয়া মম লাইট নাই গধূলি পৰা লাইট মানে আজিৰ দিনটো লাইট নাই খোৱা পানীটো অসুবিধা হৈছে এতিয়া উপায় নাই এতিয়া ৰাতি আন্ধাৰত বাচ্চা আছে ঘৰত গতিকে সেইকাৰণে আৰু মম নিব আছে যদি মম লৈ যাওঁ দুডালমান গতিকে চলিবতো লাগিব ৰাতিটো এতিয়া বাচ্চাকেইটা খোৱালৈকে মম জ্বলাব লাগিব সেইকাৰণে গতিকে মম আছে নেকি মই দোকানত বিচাৰি আহিছোঁ এজন লোক আহিছে তেওঁ এখন ছাতি লৈ আহিছে আৰু তেওঁ এখন দোকানত মম বিচাৰি আহিছে গতিকে স্মাৰ্ট চিটি গুৱাহাটী মহানগৰত এই ধৰণৰ দৃশ্য এতিয়া এইসকল লোকে চাব লগা হৈছে বা জিয়াটো ভুগিছে বুলি ক'ব লাগিব গতিকে এখন মহানগৰ নহয় মহাসাগৰ আমি মহাসাগৰত জীয়াই আছোঁ তাৰমানে এতিয়া মই ৰুমলৈ য'ত যাম গতিকে মই পেণ্ট পিন্ধিব নোৱাৰোঁ সেইকাৰণে মই গামোচা পিন্ধি পেলাই আহিছোঁ মই ৰুমলৈ য'ত যাম মোৰ ৰুমত যাওঁতে মই এতিয়া চোলাটো দাঙি ল'ব লাগিব দাঙি মই গামোচাখন হেৰি কৰি যাব লাগিব তাৰমানে সেইকাৰণে মই ৰাতিপুৱা যেতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ মই গামোচা এখন বেগত ভৰাই লৈ আহিছোঁ আৰু এতিয়া যেতিয়া মই ৰুমত যাম মই ডিউটিৰ পৰা আহিলোঁ এতিয়া গতিকে মই যেতিয়া ৰুমত যাম গতিকে ৰুমত কাপোৰখিনি তিয়াব নোৱাৰোঁ সেইকাৰণে গামোচাখন এতিয়া পিন্ধি আহিছোঁ এই কাপোৰ বেগত ভৰাই লৈ আহিছোঁ ৰুমলৈ কেনেকৈ যাব পানীয়ে দেখিছোঁ উপায় নাই ঘৰত বাচ্চা আছে ফেমিলি আছে গতিকে সিহঁতৰ ওচৰতো মই যাবই লাগিব গতিকে মইতো ডিউটি জেগাত থাকি মোক কৈছিলে তাতে থকাৰ সুবিধাও দিছে কিন্তু সুবিধা দিলেতো নহ'ব ঘৰখনৰ কথা আছে পৰিয়াল আছে নিশ্চয়কৈ আপুনি মম কিনক ঠিক আছে গতিকে এই মুহূৰ্তত মই ৰুক্মিণী গাঁৱৰ পৰা আচলতে কি পৰিস্থিতিৰ সূচনা হৈছে ইয়াৰ স্থানীয় লোকসকলৰ যথেষ্ট ক্ষোভ আছে আৰু মই অকণমান ভিতৰ ভাগলৈ সোমাই যাবলৈ চেষ্টা কৰিম ঘৰবিলাকৰ অকণমান ভিতৰ ভাগলৈ কিনো অৱস্থাৰ সৃষ্টি হৈছে তেওঁলোকে সাহায্য পাইছেনে নাই গতিকে সেইখিনি কথাও আমি অকণমান পাতিবলৈ ঘৰৰ ভিতৰ ভাগলৈ অকণমান সোমাই যাবলৈ চেষ্টা কৰিম আৰু ঘৰৰ ভিতৰতো আমি অন্ধকাৰ দেখিছোঁ এই মুহূৰ্তত আৰু অকণমান আমি
সোমাই যাবলৈ চেষ্টা কৰিছোঁ মম জ্বলি আছে গতিকে দেখিছোঁ আৰু যথেষ্ট লোকসকলৰ ইয়াত সমস্যা হৈছে বান কৃত্ৰিম বানৰ যি পানী আহি ঘৰৰ ভিতৰত আহি সোমাই পৰিছে গতিকে সেইসকল লোকসকলৰ সৈতে মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ ঘৰখনত দেখিছোঁ মম জ্বলি আছে যথেষ্ট সমস্যা হৈছে সেয়া আমি নকলোঁ হয়তো আমি সকলোৱে জানো আপোনালোকে সাহায্য পাইছে নেকি এতিয়ালৈকে সাহায্য পোৱা নাই বাৰু একো অহা নাই আপোনালোকৰ পৰা ৰিলিফ বুলিবলৈ একো অহা নাই তেনেকুৱা সেনেকুৱা একো নাই এই প্ৰত্যেক বছৰে প্ৰত্যেক মাহে এনেকুৱা হৈয়ে থাকে আৰু কি কৰিব মে' জুন জুলাই আগষ্ট চলিয়ে থাকে আৰু আমাৰ এনেকুৱা তাতে ৰুক্মিণী গাঁৱত থাকে আপোনালোক আৰু সমস্যা আছে এইটো মোৰ ঘৰ নহয় এইটো আইতাৰ ঘৰ মোৰ ঘৰটো আইতাগৰাকীও আছে আইতাগৰাকী হয়তো মই কথা পাতিবলৈ চেষ্টা কৰিম গতিকে মূল পথসমূহৰ দৃশ্যসমূহ আমি ইতিমধ্যে ND24 দৰ্শকসকলক দেখালোঁ কিন্তু বানৰ পিছৰ যি পৰিস্থিতি সূচনা হৈছে বিশেষকৈ এই ঘৰসমূহত মই দেখাইছোঁ মম জ্বলি আছে ঘৰ অন্ধকাৰ গতিকে ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই বা কাৰেণ্ট নাই গতিকে আইতা এগৰাকীক দেখিছোঁ যথেষ্ট সমস্যা আছে আইতা যথেষ্ট সমস্যা হৈছে আপোনাৰ পানী ধৰি চব একো কৰিব পৰা নাই সাহায্য একো নাই একো দিয়াই নাই একো ৰিলিফ অহা নাই একোৱেই পোৱা নাই পানী নাই একো নাই খাবলৈ খোৱা পানীও পোৱা নাই এতিয়া নাই চব পানী পোৱা নাই একোৱেই নাই পানী নাই বৰষুণৰ পানী ধৰি কেনে চব কি খাব এতিয়া ৰাতি কি খাব আপোনালোকে কি খাম আৰু দালি ভাত খুন্দা একোৱেই নাই যোগাৰ কৰি ক'ত বজাৰত যাব এনেকুৱা পানী বজাৰে যাব নোৱাৰিব কেনেকৈ পাৰিব সেইটোৱেইটো একোৱেই নাই গতিকে আইতাগৰাকীৰ লগত আমি কথা পাতিলোঁ আৰু আইতাগৰাকীয়ে নিজেই কৈছে এটুপি খোৱা পানী নাই বুলি কৈছে গতিকে কি অৱস্থাৰ সূচনা হৈছে এইখন গুৱাহাটী মহানগৰত গতিকে আইতাগৰাকীৰ মুখেৰে আমি শুনিলোঁ গতিকে এইখন ঘৰখন দেখাইছোঁ আইতাগৰাকীয়ে ঘৰৰ এতিয়া সকলোতে মম জ্বলাই দিছে আৰু মম জ্বলাই এনেধৰণে পোহৰৰ ব্যৱস্থা কৰিছে আৰু কোনো ধৰণৰ বিদ্যুতৰ সংযোগ কাটি দিয়া হৈছে দিনৰ ভাগৰ পৰাই বিদ্যুৎ নাই বুলি কৈছে গতিকে আৰু লোক আছে আৰু যথেষ্ট সমস্যা আছে যথেষ্ট ক্ষোভ আছে সেই লোকসকলৰ হয়তো আমি কথা পাতিম আৰু এই মুহূৰ্তত ৰুক্মিণী গাঁৱৰ পৰা আমি পৰিৱেশটো দেখালোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত